নমস্কাৰ অনুগ্ৰহ কৰি এবাৰ আমাক সাৰক চাবলৈ দিয়ক এবাৰ সাৰক আমাক চাবলৈ দিয়ক আমি যেহেতুকে ইয়াত উপস্থিত হৈছোহি সাৰক এবাৰ হলৈ আমাক চাবলৈ দিয়ক আমি সাৰৰ লগত কথা নাপাতো আমি সাৰৰ লগত লগ নধৰো আতৰৰ প্ৰায় আমাৰ সাৰক এবাৰ দেখুৱাই দিয়ক এই অভিযোগ এতিয়া এনেদৰে এতিয়া সংবাদ মাধ্যমৰ সন্মুখত লগতে আৰক্ষীৰ সন্মুখত এনেদৰে এতিয়া কাটৰ আহ্বান জনাইছিল ইউএছটিএমৰ একাংক বিষয়ববীয়াই কালি যেহেতুকে শ্ৰীভূমি জিলাৰ পৰা গুৱাহাটীলৈ লৈ অনা হৈছিল তদন্তৰ খাতিৰত ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক আৰু সেই মহবুবুল হকক গুৱাহাটী দিছপুৰলৈ তদন্তৰ খাতিৰত অনাৰ সময়তেই এনেদৰে গুৱাহাটী দিছপুৰ থানাত উপস্থিত হৈছিল হি ইউএছটিএমৰ ফালৰ পৰা কেইবাগৰাকী বিষয়ববীয়া শিক্ষক শিক্ষয়িত্ৰী প্ৰফেসৰ আৰু সেই সময়তেই আৰক্ষীৰ লগত এক প্ৰকাৰ আৰক্ষীক আহ্বান জনাইছিল এবাৰ সাৰক আমাৰ সাৰক এবাৰ চাবলৈ দিয়ক আমি কথা নাপাতো আমি লোক নধৰো কেৱল মাত্ৰ এবাৰ আমাক দেখা কৰাই দিয়ক সেই সময়তেই অনাকাংক্ষিত পৰিবেশৰ সৃষ্টি হৈছিল আৰক্ষীয়ে যেনে ধৰণৰ ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰ এতিয়া সামাজিক মাধ্যমত চৰ্চা হৈছে আৰক্ষীয়ে এনে ধৰণৰ ব্যৱহাৰ এগৰাকী প্ৰফেসৰ এগৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৰাটো কিমান দূৰ গ্ৰহণযোগ্য তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে দিছপুৰ থানাৰ সন্মুখত এনেদৰে আৰক্ষীয়ে যি ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি এতিয়া একাংশই মত পোষণ কৰিছে এই মুহূৰ্তত আমি সেই খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছো এই ভিডিঅ আমাৰ হাতত আছে আমি দেখুৱাম আপোনালোকক অনুগ্ৰহ কৰি এবাৰ চাবলৈ দিয়ক আমাৰ সাৰক অনুগ্ৰহ কৰি এবাৰ চাবলৈ দিয়ক আমাৰ সাৰক আমি সকলোৱে এবাৰ সাৰক চাই যাম এই মন্তব্য ইউএছটিএমৰ শিক্ষক শিক্ষয়িত্ৰী বিষয়ববীয়াসকলৰ আমি সকলোৱে এবাৰ সাৰক চাই যাম আমি সকলোৱে এবাৰ সাৰক চাই যাম এবাৰ চাবলৈহে বিচাৰিছো সকলোৱে সাৰক এনেদৰে কাটৰ আহ্বান জনাইছে প্ৰশাসনৰ সন্মুখত ইউএছটিএমৰ বিষয়ববীয়াই কালিৰ দিনটোত ইউএছটিএমৰ আচাৰ্য হকক লৈ অহা হৈছিল গুৱাহাটীলৈ কালিৰ দিনটোত ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক লৈ অনা হৈছিল গুৱাহাটীলৈ আৰু সেই সময়তে দিছপুৰ থানাত উপস্থিত হৈছিলগৈ ইউএছটিএমৰ অন্য শিক্ষকসকল বিষয়ববীয়াসকল উপস্থিত হৈছিলগৈ কালিৰ দিনটোত ইউএছটিএমৰ দিছপুৰ থানাৰ সন্মুখত আৰু তেতিয়াই বাধা প্ৰদান কৰা হৈছিল শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু তেতিয়াই আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল শিক্ষক শিক্ষয়িত্ৰীসকলক এক প্ৰকাৰ আৰক্ষীৰ ব্যৱহাৰক লৈ চৰ্চা হৈছে এতিয়া সামাজিক মাধ্যমত আৰক্ষীয়ে যেনেদৰে ব্যৱহাৰ কৰিছিল শিক্ষক শিক্ষয়িত্ৰীসকলক সেই ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য নাছিল বুলি এতিয়া একাংশই মন্তব্য কৰিছে মত পোষণ কৰিছে কেৱল মাত্ৰ এবাৰ চাবলৈ বিচাৰিছিল লগ কৰিবলৈ বিচৰা নাছিল বা লগ ধৰিবলৈ বিচৰা নাছিল কিন্তু দূৰৈৰ পৰা এবাৰ তেওঁলোকক দেখা কৰাবলৈ দিছিল আৰক্ষী প্ৰশাসনক অনুগ্ৰহ কৰিছিল কাটৰ আহ্বান জনাইছিল কিন্তু আৰক্ষীয়ে যেনেদৰে ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি এতিয়া সচেতন মহলত চৰ্চা চলিছে এই যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিল ইউএছটিএমৰ পৰা এই শিক্ষক শিক্ষয়িত্ৰীসকলে দিছপুৰ থানালৈ আহিছিল আৰু দিছপুৰ থানালৈ আহি তেওঁলোকে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক এবাৰ লগ পাবলৈ বিচাৰিছিল আৰু সেই সময়তেই যি ব্যৱহাৰ কৰা হৈছিল সেই ব্যৱহাৰ এতিয়া চৰ্চা চলিছে আৰক্ষীৰ ব্যৱহাৰক লৈ চৰ্চা চলিছে আৰু তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক চাবলৈ তেওঁলোকক দিয়া হোৱা নাছিল আৰু যাৰ বাবে এনেদৰে শিক্ষাৰ্থী শিক্ষক বিষয়ববীয়া ইয়াত দিছপুৰ থানাৰ সন্মুখত ৰখিবলগীয়া হৈছিল এই মুহূৰ্তত এই দৃশ্যাংশটো আছে আমি পুনৰবাৰ কালিৰ সেই দৃশ্যাংশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ তেওঁক চাবলৈহে বিচাৰিছোঁ আমি তেওঁক মানে তেওঁলোকৰ কথাও নাপাতো আমি ছাৰ সেইটো এটা হাম্বল ৰিকুৱেষ্ট আৰু একদম হাত ধৰি পিনে আমি চবেই হাত ধৰি পিনে মানে ৰিকুৱেষ্ট কৰিছোঁ বয়সস্থ হেৰিখিনি আমাৰ গোটেই প্ৰফেচাৰ্ছখিনি আহিছে বেলেগ একো নহয় চবেই ছাৰক এটা গাৰ্জেন বুলি মানে চবেই ছাৰক এটা ফেমিলি হেৰি বুলি মানে চ' আমি জাষ্ট এটা হাম্বল ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আমাৰ গোটেই এডমিনিষ্ট্ৰেশ্যন গোটেই ষ্টাফ গোটেই ফেকাল্টি মেম্বাৰ্ছৰ পৰা যে এবাৰ ছাৰক এবাৰ দেখুৱাই দিয়ক আমাক হক ছাৰক এবাৰ দেখুৱাই দিয়ক আমাৰ গোটেইখিনি এটা হাম্বল ৰিকুৱেষ্ট আমি গোটেইবোৰে হাত ধৰি পিনে কৈছোঁ দেই প্লিজ আমাক এবাৰ ছাৰক দেখুৱাই দিয়ক এবাৰ আমি বাছ এটা ৰিকুৱেষ্ট কৰিছোঁ আমি একো হেৰি কৰিব কাৰণে এবাৰ দূৰৰ পৰা দেখাই দিলেও হ'ব আমাক যেতিয়া গম পাইছে আমাৰ ফেকাল্টিজে যেতিয়া গম পাইছে আমাৰ ষ্টাফে যে ছাৰক দিছপুৰত লৈ আনিছে মানে সিহঁতবোৰ চবেই মানে ছাৰক এবাৰ চাবলৈ চবেই ওলাই গুচি আহিছে মানে জাষ্ট এটা যে এবাৰ যেহেতু তেওঁ আমাৰ গাৰ্জেন আমাৰ চবৰে গাৰ্জেন মাত্ৰ এটা অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে আজি এনেকুৱা ধৰণৰ এক পৰিস্থিতি হৈছে গতিকে গোটেই দিশটো আপোনালোকে যিহেতু ষ্টাফখিনি ইয়াত আহিছে কি বুলি বিবেচনা কৰিব আপোনালোকে এইটো আইনে নিজে আইনে হেৰি কৰিব আমি সেইবোৰ কথা পাতিবলৈ একেবাৰে অহা নাই তাৰ কাৰণে আমি সেইটো বিষয়ে আমি একোৱেই নকওঁ আমি বাছ ছাৰক এবাৰ লগ ধৰিবলৈ বিচাৰিছোঁ বাকী আমি তাৰ বাহিৰে একোৱেই ক'বলৈ অহা নাই আমি সকলোৰে ছাৰক এবাৰ মাত্ৰ লগ ধৰিবলৈ আহিছোঁ বাছ আৰু একো নালাগে আমাক উই আৰ নট দি ৰাইট মানে হেৰি তাত আমাৰ ৰাইট মাইণ্ড ছেটতো নাই গোটেইখিনি আমি চববোৰৰ অলপমান চববোৰ ইম'চনেল হৈ আছোঁ
তাৰ কাৰণে প্লিজ আমি হাম্বল ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আমাৰ হৈ পিনে আমি মিডিয়াৰ আগতো ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে প্লিজ আমাৰ হৈ পিনে এবাৰ কওক যে মানে হেৰি কি কয় মানে এবাৰ যেন আৰক্ষীক কওক যে আমাক এবাৰ ছাৰক দেখাই দিয়ক আমি বাছ আৰক্ষীৰ ওচৰত এটাই আমি ৰিকুৱেষ্ট লৈ আহিছিলোঁ যে আমাক গোটেই ফেকাল্টি মেম্বাৰ্ছ আৰু ষ্টাফক এবাৰ ছাৰক দূৰৰ পৰাই হ'লেও দেখাই দিব লাগে ৰাস্তাটো দেখাই মানে তেওঁক দেখাই দিব লাগে আমি তেওঁলোকক কথা পাতিবলৈ বিচৰা নাই তেওঁলোকক একো আপোনালোকে নিজে দেখিলে আৰু ওচৰ